চাউল দেখিছেনে এইখিনি এনেকৈ খাইছে এইকেইটা একদম মানে তত নিদিয়ে সিহঁতি খাবলৈ। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, এতিয়া যিহেতু ফাগুন মাহ আৰু ফাগুন মাহ হ'লে এটা বহুত চিন্তা হৈ যায় লোকেল মুৰ্গী ফাৰ্মত। এই মাহকেইটাতে মানে যিটো ভাইৰেল ফিভাৰ হয়, যিটো প্ৰব্লেম হয়, ডিজিজ হয়, সেই ডিজিজটো অহাৰ চান্স থাকে। আৰু কাৰোবাৰ যদি আপোনাৰ ঘৰৰ ওচৰত যদি সেই বেমাৰটো হৈ থাকে, কিন্তু আপোনাৰ মুৰ্গীখিনি বহুত মানে কেয়াৰ কৰিবলগীয়া হয়, কেয়াৰ ল'বলগীয়া হয়। একদম মানে আপুনি মুকলিকৈ মেলি দিব নোৱাৰে সেইকেইটা দিনত, আপুনি নিজৰ বাউণ্ডেৰীৰ ভিতৰতে ৰাখিবলগীয়া হয়। মানে যিটো ভেকচিন দিয়াৰ স্বত্তেও মানে আমি বহুতখিনি কেয়াৰ ল'বলগীয়া হয়। তো তাকে এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ যে মোৰ এইখিনি মুৰ্গীখিনি দেখিছে বহুত কমি গ'ল। দেখিছেনে আপোনালোকে যিমানখিনি আছিলে তাতকৈ মানে আপোনাৰ এইকেইদিনতে 20 জনীমান কমিয়ে গ'ল। কিয় কমি গ'ল গম পাইছেনে? আমি হেপা বুলি কওঁ এইফালে, বাহিৰৰ ফালে কি কয় নাজানো বেলেগত। তো সেইটোৱে মানে প্ৰতিদিনে আপোনাৰ এটাকৈ নিয়েই। যোৱাকালি ৰাতি 3টা বজাত এটা নিছেই, আমি শুনিছোঁ আৰু তাৰপিছত কুকুৰে ভুকিছে। কি হয়, মোৰ মেইন প্ৰব্লেমটো হৈছে এইফালে ফাৰ্মখন দেখাইছোঁ ৰ'ব। হৈছে দেখিছেনে, এই যিটো কুকুৰা গঁৰাল হয়, গঁৰালটো বেৰবিলাক ভাগিলে আৰু মানে চব কিবা কিবি টাপলি মাৰি কিনি থোৱা নিচিনা হৈছে আৰু দৰ্জাখনটো এৰিয়ে গ'ল দেখিছেনে। আৰু ইয়াত মই কাম লাগিবলৈ সময় পোৱা নাই, মই ব্ৰইলাৰ ফাৰ্মত যিহেতু লাগি আছোঁ সেইকাৰণে। তো উপায় নাই, এই যেনেকৈ কুকুৰাবিলাক মুৰ্গীবিলাক মানে ইয়াতে উঠি থাকে, এইফালে ভঁৰালৰ ইয়াৰ ওপৰত উঠি থাকে, য'তে ত'তে থাকে আৰু মানে। তাৰপিছত উপায় নাই, এইফালে দেখিছে আপোনালোকে মই এইখন গ্ৰীণ নেটখন লগাই থৈছিলোঁ ওখকৈ, সেইখনো পৰি গ'ল। সেইখিনি কৰিবলৈও সময় পোৱা নাই। আকৌ সেইফালে নেপিয়াৰ আছিলে, সেইখিনি নেপিয়াৰখিনি কাটি দিয়াৰ কাৰণে সেই যিখন বাউণ্ডেৰী লগাই থোৱা আছিলে নেট, সেইখনো চাপৰ হৈ গ'ল। মুঠতে যেনে তেনে হ'লেও মানে যিটো হেপা হয়, হেপাটো জঁপিয়াই সোমাই কিনি লৈ গুচি যায় মানে, এই বহুত নিলে। তাকে এতিয়া অলপমান এইবিলাক বনাই থকা হৈছে, দেখিছে আপোনালোকে এইটো বনাই থকা হৈছে। তো উলিয়াব পৰাকৈ নাই মানে, তেতিয়ালৈকে শেষেই হ'বগৈ নেকি, হেপাই নি শেষেই কৰিব নেকি মুৰ্গীবিলাক, ক'বই পৰা নাই মানে। কাম কৰি আছোঁ, কাম শেষ হোৱা নাই। আৰু যিমানখিনি পাৰোঁ মানে চেষ্টা কৰিছোঁ বচাই ৰাখিবৰ কাৰণে। কি হয় আৰু ফাগুন মাহত অলপমান এটা ৰিস্ক থাকে। আৰু ইহঁতক যিহেতু এবাৰ যিটো ভেকচিন হয় সেইটো সেই আগতেই দিয়া হ'ল, অক্টোবৰ মানতে, নৱেম্বৰত দিছিলোঁ। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এতিয়া দিবলৈ হৈ গ'ল আৰু মাৰ্চ মানতহে দিবলৈ হ'ব। তাৰ আগতে একো প্ৰব্লেম নহ'লে হ'ল, ভগৱানে জানে আৰু মাৰ্চ, এপ্ৰিল এনেকুৱাত। এতিয়া বৰ্তমানলৈকেতো ঠিকেই আছে, কণী চণী দি আছে আৰু আমি সেই বচাই ৰাখিবৰ কাৰণে সেইটোৱে আৰু 1 নম্বৰ উপায়। আমি মুৰ্গীখিনি বাহিৰলৈ ওলাই যাব দিব নালাগিব, কিন্তু মোৰ মুৰ্গীখিনি ওলাই গৈছে। মই যিহেতু বাউণ্ডেৰীটো মানে গোটেই অৱস্থা বেয়া হৈ গ'ল, সেইকাৰণে এতিয়া কাম চলি আছে বাৰু। কাম কেতিয়া সমাপ্ত হ'ব আৰু এইবিলাক। আৰু তাৰপিছতে আপোনাৰ ঠাণ্ডাও পৰিলে, গৰমো পৰিলে। আকৌ এবাৰ কিন্তু এটাই ভাল হৈ আছে, বৰষুণ দিয়া নাই মানে। বৰষুণ নিদিলে মানে এটা ছেফ থাকে, বৰষুণ দি দিলে মানে বহুত ঠাণ্ডা পৰি যায় যে, তেতিয়াও এটা ডিজিজটো লগাৰ চান্স এটা থাকে। জ্বৰ চৰ হৈ যায়, জ্বৰ চৰ্দিবিলাক তেনেকুৱা। তো এইবাৰ তেনেকৈ ৰাখিছোঁ। আপোনালোকেও কেনেকৈ ৰাখিছে জনাব। আপোনালোকে যদি এতিয়ালৈকে ভেকচিনটো দিয়া নাই, যিটো ৰাণীখেত বুষ্টাৰ ড'জটো, যিটো ইনজেকশ্যন হয়, সেইটো দি দিয়ক আপোনালোকে, এতিয়াও সময় আছে। সেইটো দিলে আপোনাৰ মুৰ্গীখিনি মৰ্টেলিটিৰ পৰা মানে ছেফ থাকিব। আৰু বহুত বছৰলৈকে আপোনাৰ বেমাৰ নোহোৱাকৈ আপোনালোকে সেই তেনেকৈ 3 মাহৰ মূৰে মূৰে ইনজেকশ্যনটো দিয়ে ৰাখিব পাৰে। তো সিহঁতি মোৰ এই যিডোখৰ ভিতৰত এইডোখৰ ৰাখোঁ, সেইডোখৰত নাথাকে। এইডোখৰত দেখিছে আপোনালোকে অলৰেডি গোটেইখিনি খাই খতম কৰি দিলে। এজোপা কুন্দুলি গছ আছিলে, এজোপাও খাই খতম। নেপিয়াৰখিনি একদম ওপৰলৈকে উঠি খালে, অলপ কাটি দিয়া হ'ল, পুখুৰী খান্দিছিলোঁ। তাৰপিছতে এইফালে বাহিৰৰ ফালে গৈ একদম গোটেই বাৰীয়ে চাৰিয়ে চৰি থাকেগৈ। আৰু সেইফালে হেপাই আহি দিনতো নিয়ে, ৰাতিও নিয়ে, কি কৰিব উপায় নাই। সেইদিনাখনতো ইয়াতে আপোনাৰ হেপাটো মই এই পুখুৰীটোত এটা খাই আছিলে, মাৰিব নোৱাৰিলোঁ আৰু মানে খুব খেদিলোঁ, লাঠি লৈ খেদিলোঁ, পলালে। আৰু বন্ধুসকল, এতিয়া যদি আপোনালোকে পোৱালি আনে, এতিয়া পোৱালি আনিলেও আপোনালোকে মে' মাহত ধুনীয়াকৈ বিকিব পাৰিব। যিহেতু এতিয়া ফেব্ৰুৱাৰী লাষ্ট হৈ আছে আৰু মাৰ্চ, এপ্ৰিল, মে' আৰামত 3 মাহত মানে ধুনীয়াকৈ আপোনালোকে 700 গ্ৰাম 800 গ্ৰাম কৰি বিকিব পাৰে লোকেল মুৰ্গী। আপোনালোকে সেইটোও কৰিব পাৰে। সেইটো কৰিলেও আপোনালোকে এটা ভাল ৰেট পাব। এনেও লোকেল মুৰ্গী আপোনাৰ ৰেটটো থাকেই বাৰু, 350ৰ ওপৰতে পাব তেতিয়াহ'লেও। কিন্তু মে' মাহত উলিয়ালে আৰু আপোনাৰ 400ৰ ওপৰত পায়, সেইটোৱে।